ৰাজ্যৰ একাংশ খাকী পোছাকধাৰী আৰক্ষী বিষয়াৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড কৈ শেষ কৰিব নোৱাৰি আৰু শেহতীয়াকৈ গুৰুজনাৰ জন্মস্থানৰ যি বটদ্ৰৱা আৰক্ষী থানা সেই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ যি কৰ্মকাণ্ড আচলতে শুনিলে সঁচাকৈ কিন্তু চকু কপালত উঠিব কাৰণ এগৰাকী ভুক্তভোগী মহিলাক এতিয়া ন্যায় দিয়াত ব্যৰ্থ হৈছে বটদ্ৰৱা আৰক্ষী আৰু মোৰ পিছফালে আপোনালোকে দেখিছে যে গুৰুজনাৰ জন্মস্থানৰ যি বটদ্ৰৱা সেই বটদ্ৰৱা হেন ঠাইত এগৰাকী মহিলাক নিৰাপত্তা দিয়াত আচলতে ব্যৰ্থ হৈছে বটদ্ৰৱা আৰক্ষী শেহতীয়াকৈ যি ঘটনা পোহৰলৈ আহিছে ৰাজ্যৰ একাংশ খাকী পোছাকধাৰী আৰক্ষী বিষয়াৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডই কিন্তু সঁচাকৈ সচেতন মহলৰ চকু কপালত তুলিব আৰু মোৰ লগত মহিলাগৰাকী আছে যে আৰক্ষী থানাত আপুনি আহিছে ন্যায় বিচাৰি আহিছে আচলতে হৈছে কি আপোনাৰ আৰু কি ক'ব কি ক'ম গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ওচৰতে মোৰ ঘৰ কাষতে কিন্তু আজি সেই মাটিখিনিৰ কাৰণে বেদখল কৰি আছে হান্নান হক চৌধুৰীয়ে তেওঁ 3 কঠা 15 লোচা মাটি মোৰ দেউতা স্বৰ্গীয় পিতৰাম বৰা কিন্তু আজি সেই মাটিখিনিৰ কাৰণে মই ইমানখিনি অহা যোৱা কৰি আজি চাৰ্কুল অফিচ গৈছোঁ মই থানালৈ আহিছোঁ আৰু মই তেনেকৈ ন্যায় বিচাৰি ফুৰিছোঁ কিন্তু অথচ ভাৰপ্ৰাপ্ত বিষয়াই মোক সেইখিনি সুৰক্ষা দিব পৰা নাই ভাৰপ্ৰাপ্ত বিষয়া বীৰেন চন্দ্ৰ কলিতাদেৱক মই এটা অৰ্ডাৰ কপি দিলোঁ তেওঁলোকে মুখেৰে কোৱাৰ কাৰণে তেওঁলোকে সেইখিনি কৰিব নোৱাৰোঁ বুলি ক'লে কিন্তু আৰু মোক চাৰ্কুল অফিচাৰে এটা অৰ্ডাৰ কপি দিলে অৰ্ডাৰ কপিটো মই ৰাতি 7টা বজাত আহি পেলাই ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত নিজেই দিছোঁহি কিন্তু দিয়াৰ পিছতো তেওঁ একো মোক ন্যায় দিব পৰা নাই তেওঁ হান্নান হক চৌধুৰীক এতিয়াও বন্ধ কৰিব পৰা নাই আপোনাৰ মাটি কোন ঠাইত আছে মোৰ ঠাইত মাটি হাইদেৱী কিচামতৰ জামতলা ওচৰতে বেদখল কৰিছে হান্নান হক চৌধুৰীয়ে কিমান দিন ধৰি বেদখল কৰি আছে বেদখল কৰি থকা আজি 6 মাহমান হৈছে আপুনি আৰক্ষী থানাত মই জনাইছোঁ আৰক্ষী থানাত মই অহা যোৱা কৰি আছোঁ কৰোঁতে মোৰ হয়তো চেণ্ডেল ছিগি গৈছে তথাপিতো তেওঁ আজিলৈকে মোক একো সুৰক্ষা দিব পৰা নাই তেওঁ হয়তো মই অসমীয়াৰ কাৰণে সেইখিনি সুৰক্ষা দিব পৰা নাই আজি মুছলমান মিয়াক তেওঁ সুৰক্ষা দিছে সুৰক্ষা দিয়াৰ কাৰণে তেওঁ আজি এদিন দোকান বন্ধ কৰি পেলাই তাৰপিছত দোকান দি আছে তেওঁ সেই দোকান এতিয়ালৈকে বন্ধ কৰিব পৰা নাই তেন্তে এজন আৰক্ষী বিষয়া বীৰেন চন্দ্ৰ কলিতাদেৱে এতিয়ালৈকে কি ন্যায় দিব পাৰিলে কি কৰিব পাৰিলে মাটিখিনি আপোনাৰ মাটিখিনি মোৰ কেনেকৈ কাৰ বলত তেওঁলোকে বিল্ডিং বনাবলৈ সাহ পালে নিশ্চয় আৰক্ষী থানাই সেইখিনি সঁহাৰি জনাইছে আৰু তাৰ মাজত বহুত মানুহ আছে মই তেওঁলোকৰ কথা নকওঁ কিন্তু সেইখিনি নিজে বুজি পাব কিন্তু আজি থানাই যদি সেইখিনি মই জনোৱাৰ পিছত ভাৰপ্ৰাপ্ত বিষয়াজনী সেইখিনি দায়িত্ব ল'লেহেঁতেন সেইখিনি যদি মোৰ কথা বুজি পালে হয় তেওঁ বন্ধ কৰাৰ পিছত তেওঁ এতিয়া দোকান ঘৰ সাজিবলৈ সাহস নকৰিলে হয় কিন্তু তাৰ আঁৰত তেওঁলোকৰ ৰহস্য আছে চাওক যে গুৰুজনাৰ জন্মস্থানত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু বীৰেন কলিতা যিগৰাকী বৰ্তমান বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁ কিন্তু এই যিটো পৰিয়াল ভুক্তভোগী পৰিয়ালক কিন্তু ন্যায় দিয়াত ব্যৰ্থ হৈছে আৰু তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে হান্নান হক চৌধুৰী সেই চৌধুৰীৰ লগত কিবা গোপন মিতিৰালি আছে নেকি তেনেধৰণৰো আচলতে ৰহস্যৰ গোন্ধ ওলাইছে মই আপোনাৰ ওচৰলৈ আহিছোঁ পোনচাতে কি ক'ব আৰক্ষীৰ যিটো কৰ্মকাণ্ড আৰক্ষীয়ে কৰিব লাগিছিল কি আৰু কৰিছে কি ক'ব আমাক ন্যায় দিব লাগিছিল আমাৰ মাটিখিনি আমাক ঘূৰাই দি তেওঁলোকক সেই ঘৰ দুৱাৰ বনাৰ পৰা বন্ধ কৰি দিব লাগিছিলে আমাক যিহেতু আমাক যিহেতু আপোনালোকৰ মাটি যিহেতু আমাৰ মাটি এতিয়া আৰক্ষীয়ে কৰিছে কি আৰক্ষীয়ে তেওঁলোকে কাণসাৰ দিয়া নাই তেওঁলোকৰ এটা অৰ্ডাৰ কপি পায়ো হান্নান হক চৌধুৰীৰ লগত চাগে কিবা গোপন তেওঁলোকৰ আছে সেইকাৰণে আমাক দিব পৰা নাই দোকান বন্ধ কৰিব পৰা নাই মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব মই এটাই বিনম্ৰ অনুৰোধ ছাৰক যে মই এজনী দুখীয়া ঘৰৰ ছোৱালী ছাৰক মই এটাই অনুৰোধ জনাওঁ যে মোৰ পিতৃ সম্পত্তি উদ্ধাৰ কৰি দিবলৈ ছাৰে যাতে কিবা এটা মোক ন্যায় দিব পাৰে মই সেয়েহে জনাইছোঁ ছাৰক ছাৰে যাতে এই পৰিয়ালটোক চাওক যাতে পৰিয়ালটো য'তে ত'তে বহি পেলাই ভিক্ষা মাগিবলগীয়া নহয় ছাৰক মই সেইটোহে অনুৰোধ জনাওঁ চাওক জাতি মাটি আৰু ভেটিৰ ৰক্ষাৰ স্বাৰ্থত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ শ্লোগান আছিল আৰু সেই শ্লোগান যে এতিয়া অসাৰ পৰিণত হৈছে কাৰণ গুৰুজনাৰ জন্মস্থানতে এতিয়া খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাত ভুগিছে আৰু তেওঁলোকৰ যি মাটি ভেটি আছে সেইসমূহ কিন্তু সুৰক্ষিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু আৰক্ষী থানালৈ তাঁতবাতি কৰিছে কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁলোকক নিৰাপত্তা দিয়াৰ নামত আচলতে ভেকু ভাওনা কৰিছে বুলি ক'ব লাগিব আৰু
এই যিটো পৰিয়াল এই ভুক্তভোগী পৰিয়ালটোক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণে নিৰাপত্তা দিয়ে বা ন্যায় প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমি পুনৰ উল্লেখ কৰিছোঁ যে ৰাজ্যৰ একাংশ খাকী পোছাকধাৰী আৰক্ষী বিষয়াই এই যিটো আৰক্ষী বিভাগ এই আৰক্ষী বিভাগটোক যে কালিমা সানিছে পুনৰ প্ৰমাণ হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।